Hello everyone, welcome to Advid AS. My name is Vishwajit Sharma. আজি আমি 25th August 2025 ৰ কাৰেণ্ট এফেয়াৰ্স বিলাক ডিসকাস কৰিম যিবিলাক APSC CC প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে ইম্পৰ্টেন্ট। আজিৰ ইম্পৰ্টেন্ট টপিক বিলাকৰ ভিতৰত আছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি সকলোৱে জানিব লাগিব। আমি প্ৰাক শংকৰী যুগৰ কবিসকলৰ বিষয়ে জানিব লাগিব। শংকৰী যুগৰ কবিসকল শংকৰদেৱৰ সমসাময়িক যিখিনি কবি আছিলে তেওঁলোকৰ বিষয়ে জানিব লাগিব আৰু শংকৰদেৱৰ পিছত যিসকল আমাৰ কবি আহিছে তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। আৰু শ্ৰীমন্ত শংকৰদেৱে কেনেকৈ অসমীয়া সোসাইটিক ইনফ্লুয়েন্স কৰিছিলে, তেওঁ ৰচনাৰাজি কি আছিলে, তেওঁ ৰচনা কৰা অংকীয়া নাটসমূহৰ বিষয়ে, তেওঁ ৰচনা কৰা বৰগীতসমূহৰ বিষয়ে আমি জানিব লাগিব। তেওঁ এষ্টাব্লিছ কৰা ইনষ্টিটিউশ্যন বিলাকৰ বিষয়ে আমি জানিব লাগিব। তেওঁ এষ্টাব্লিছ কৰা সত্ৰবিলাকৰ বিষয়ে আমি জানিব লাগিব। আৰু তেওঁ যি সত্ৰ বা তেওঁ যি ইনষ্টিটিউশ্যনসমূহ তেওঁ এষ্টাব্লিছ কৰি থৈ গৈছিলে সেই সত্ৰসমূহে অসমৰ জাতীয় জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছে, অসমৰ আৰ্ট এণ্ড কালচাৰটো কেনেকৈ ৰিচ কৰিছে সেই বিষয়ে আমাৰ এটা সম্যক ধাৰণা থাকিব লাগিব। ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট হ'ল ইলেক্টৰেল ৰিফৰ্মছ ইন ইণ্ডিয়া। যেতিয়া আমি কওঁ ইলেক্টৰেল ৰিফৰ্মছ ইন ইণ্ডিয়া বুলি আমাৰ মনত আজিৰ দিনত কাৰ কথা আহে? আজিৰ দিনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা আহে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউজত আছে লাষ্ট 15-20 ডেজৰ পৰা ইলেকশ্যন কমিশ্যনৰ এগেইনষ্টত বহুত প্ৰটেষ্টো চলি আছে আমাৰ দেশত। তো ইলেকশ্যন কমিশ্যন কি হয়? ইলেকশ্যন কমিশ্যন এটা কনষ্টিটিউশ্যনেল বডি হয় আণ্ডাৰ আৰ্টিকল 324। আমি জানিব লাগিব ইলেক্টৰেল যিটো প্ৰচেছ আছে, তাত কি কি চেলেঞ্জেছ আছে আমি জানিব লাগিব। যদি আমি চেলেঞ্জেছবিলাক গম পাওঁ তেতিয়াহে আমি ৰিফৰ্মছ কৰিবলৈ পাৰিম। তো এই দুটা টপিক আজি আমি খুব ভালকৈ জানিবলৈ চেষ্টা কৰিম। প্ৰথম টপিকটো হ'ল শ্ৰীমন্ত শংকৰদেৱ, ৰাইট? তো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি কি জানিব লাগে? প্ৰথম কথা, আমাৰ এটা ৱেবছাইট আছে, ৱেবছাইটটো হ'ল www.advitis.com। তো এই ৱেবছাইটত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে খুব বিস্তৃতভাৱে ধুনীয়াকৈ লিখা আছে। যেতিয়াই আমি শংকৰদেৱৰ কথা পঢ়িম আমি এক্সাম পাৰ্সপেক্টিভৰ পৰা পঢ়িম আৰু অসমীয়া হিচাপে আমি শংকৰদেৱৰ বিষয়ে বেছিক ধাৰণা, বেছিক কনচেপ্টখিনি আমাৰতো থাকিবই লাগে। প্ৰথম কথা মই অলৰেডি ক'লোঁ, তেওঁ ৰচনা কৰা বৰগীত, তেওঁ ৰচনা কৰা অংকীয়া নাটৰ বিষয়ে আমি জানিব লাগে। তেওঁৰ কি ইনফ্লুয়েন্স আছিলে অসমীয়া সোসাইটিত, আছামিজ সোসাইটিত, খুব ইম্পৰ্টেণ্ট। আৰু শংকৰদেৱৰ ওপৰত পৰীক্ষাত বহুতবাৰ কুৱেশ্যন আহিছে। GS1ত আমাৰ কি আছে? ইণ্ডিয়ান সোসাইটি আছে। GS1ত ইণ্ডিয়ান সোসাইটি আছে আৰু GS5তো আমি গোটেই অসম পেপাৰটো আছে। অসম পেপাৰত শংকৰদেৱৰ ওপৰত এটা কুৱেশ্যন মেইনছত অহাটো একো ডাঙৰ কথা নহয়। প্লাছ শংকৰদেৱৰ ওপৰত অকল মেইনছতেই নহয়, প্ৰিলিমছতো বহুতবাৰ কুৱেশ্যন আহিছে। আমি তেওঁৰ বিষয়ে জানিব লাগিব। অসমত তেওঁৰ নাম বহুত সন্মান সহকাৰে লোৱা হয়। তো আমি বেছিক বস্তু জানো, তেওঁৰ জন্ম ক'ত হৈছিলে, আলিপুখুৰী বৰদোৱা, তেওঁৰ মাকৰ নাম, দেউতাকৰ নাম ইমান ইম্পৰ্টেণ্ট নহয়, এইবিলাক বেছিক বস্তু আমি সৰুতে স্কুলত পঢ়িছিলোঁ। কিন্তু তেওঁৰ কণ্ট্ৰিবিউশ্যনটো অসমৰ সোসাইটিত কি আছিলে সেইটো আমি খুব ভালদৰে জানিব লাগিব বা পঢ়িব লাগিব। তেওঁৰ টিচিং আৰু ফিলচফি, হি প্ৰপাউণ্ডেড এক শৰণ নাম ধৰ্ম, খুব ইম্পৰ্টেণ্ট। গড ইজ ওৱান। তেওঁ মাধৱদেৱৰ লগত যেতিয়া মণিকাঞ্চন সংযোগ হৈছিলে, মাধৱদেৱৰ লগত তেওঁ যেতিয়া লগ পাইছিলে প্ৰথমবাৰ বেলগুৰি সত্ৰত, তেতিয়া তেওঁ মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত যেতিয়া তৰ্কযুদ্ধ হৈছিলে, তেতিয়া শংকৰদেৱে এটা কথা কৈছিলে যে গছ এডালৰ আমি গুৰিত পানী দিব লাগে, গুৰিত পানী দিলে ডাল পাত সকলোৱে পায়। তেনেকৈ আমি যদি এটা ভগৱানক পূজা কৰোঁ, যেনেকৈ শ্ৰীকৃষ্ণক পূজা কৰোঁ, বাকী গোটেই ভগৱানবিলাকক আমি পূজা কৰা হৈ যায়। তো এই তৰ্কযুদ্ধৰ পিছত শাক্ত মাধৱদেৱ শংকৰদেৱৰ পৰম শিষ্য হৈ পৰিছিলে। তো আমি তেওঁৰ বিষয়ে জানিব লাগিব, ষ্টৰি জানিব লাগিব শংকৰদেৱ মাধৱদেৱৰ বিষয়ে, কি হৈছিল, কেনেকৈ হৈছিলে। তো এইবিলাক বেছিক বস্তু। বাকীখিনি তোমালোকে চাবা। কীৰ্তন ঘোষা তেওঁ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা বৰগীতসমূহ বেছিভাগ বৰগীত জ্বলি গৈছিলে আৰু আমাৰ ৱেবছাইটত খুব ধুনীয়াকৈ কণ্টেণ্ট আছে শংকৰদেৱৰ ওপৰত, মাধৱদেৱৰ ওপৰত, সেইখিনি পঢ়িলে হৈ যাব। তেওঁ কৈছিলে এক দেৱ এক সেৱ, এক বিনে নাই কেৱ, গড এজনেই, ৰাইট? গড এজনেই, ছাৰ্ভিচ আমি এজনকে আমি ছাৰ্ভিচ কৰিব লাগিব, এজনকে আমি মানিব লাগিব। তাৰমানে যিটো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ অসমত চলিছিলে
এইটোও কি আছিলে মনোথেইজিম আছিলে এজনেই ভগৱান মনোথেইজিম যিটো আমাৰ ভক্তি মুভমেণ্ট আছিলে আমাৰ নৰ্থ আৰু সাউদাৰ্ণ ইণ্ডিয়াত সেই ভক্তি মুভমেণ্টৰ লগত বেছিক যিটো সিমিলাৰিটি সেইটো হ'ল মনোথেইজিম এজনেই ভগৱান ৰাইট অসমীয়াটো আছে তোমালোকে চাই ল'বা পিপিটিটো কালচাৰেল এণ্ড ছ'চিয়েল ৰিফৰ্মছ মই অলৰেডি ক'লোঁ কীৰ্তন ঘোষা লিখিছিলে অংকীয়া নাট ৰচনা কৰিছিলে তেওঁ বৰগীত ৰচনা কৰিছিলে তেওঁৰ বৰগীতসমূহ জ্বলি গ'ল তেওঁৰ বৰগীত যেতিয়া জ্বলি গ'ল এজন তেওঁৰ শিষ্যই ঘৰত লৈ গৈছিলে বৰগীতসমূহ আওৰাবলৈ বৰগীত যেতিয়া জ্বলি গ'ল তেওঁ মাধৱদেৱক ক'লে আৰু মাধৱদেৱে 157 বৰগীত ৰচনা কৰিলে তো শংকৰদেৱৰ বৰগীতবিলাক খুবেই ফেমাছ আমি জানিব লাগে বৰগীতবিলাকৰ বিষয়ে আৰু বৰগীতবিলাকক এই গীতবিলাকক কিয় বৰগীত বুলি কোৱা হয় আৰু এটা ইম্পৰ্টেণ্ট কথা এবাৰ APSCৰ পৰীক্ষাত সুধিছিলে এই যে শ্ৰীমন্ত শংকৰদেৱ বুলি কয় শ্ৰীমন্ত সেই মন্ত মানে কি মন্ত মানে হ'ল হেণ্ডচাম শ্ৰীমন্ত শংকৰদেৱ খুব দেখাত খুব ধুনীয়া আছিলে দেখনীয়াৰ আছিলে সেইকাৰণে চাগে তেওঁক মন্ত বুলি কৈছিলে আৰু শংকৰদেৱৰ যিটো ছবি যিটো পিকচাৰ আমি ইণ্টাৰনেটত পাওঁ সেই পিকচাৰটো কোনে অংকন কৰিছিলে বিষ্ণু ৰাভাই শংকৰদেৱৰ সচৰাচৰ যিখন আমি ফটো দেখিবলৈ পাওঁ সেইখন কোনে অংকন কৰিছিলে কোনে আঁকিছিলে বিষ্ণু ৰাভাই তো এনেকুৱা বস্তুবিলাক তোমালোকে অলপমান মন দি থৈ দিবা বাকী শংকৰদেৱৰ ৰচনাৰাজিৰ বিষয়ে তোমালোকে জানা আৰু যদি নাজানা জনাটো খুব দৰকাৰ আমাৰ ৱেবছাইটত আহিবা চাই ল'বা ৰেলেভেন্স ইন মডাৰ্ণ ৱৰ্ল্ড আজিৰ দিনত শংকৰদেৱৰ যিখিনি টিচিং আছিলে সেই টিচিংখিনিৰ ৰেলেভেন্সটো কি APSCত মেইনছত GS পেপাৰত এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে যেনেকৈ আমাৰ আমি বুদ্ধিজিম যেতিয়া পঢ়োঁ বুদ্ধিষ্ট যিটো টিচিং আছে তাৰ ৰেলেভেন্সটো কি বা জৈনিজিমৰ এটা ফিলচফি আছে আনেকান্তবাদা মানে কি এটা পাৰ্সপেক্টিভ কেতিয়াও কাৰেক্ট নহয় বহুত পাৰ্সপেক্টিভ থাকিব পাৰে এটা টপিকৰ ওপৰত ঠিক আছে এটা পাৰ্সপেক্টিভ এটা সময়ত কেতিয়াও পাৰফেক্ট নহয় কাৰেক্ট নহয় তো এনেকুৱাবিলাক থিয়ৰি যে আছে এইবিলাকৰ ওপৰতো মেইনছত কুৱেশ্যন আহে যে এই থিয়ৰিবিলাকৰ এই টিচিংবিলাকৰ মডাৰ্ণ ডে ৱৰ্ল্ডত ৰেলেভেন্সটো কি তেনেকৈ শংকৰদেৱৰ যিটো টিচিং আছে তাৰ মডাৰ্ণ ডে ৰেলেভেন্সটো কি তাৰ ওপৰতো কুৱেশ্যন আহিব পাৰে তেওঁ কাষ্ট ক্ৰীড সকলোকে একো তেওঁ ডিছক্ৰিমিনেশ্যন কৰা নাছিলে তেওঁ ওমেন আৰু মেনৰ মাজত ডিছক্ৰিমিনেট কৰা নাছিলে সকলোকে তেওঁ নামঘৰত সকলোৰে এণ্ট্ৰি আছিলে কোনো কাকো বাধা নাই চব আহিব পাৰে চবেই ভগৱানৰ নাম ল'ব পাৰে চবেই নাম ধৰিব পাৰে ভাওনাত চব আহিব পাৰে সত্ৰীয়া নৃত্য চবেই নাচিব পাৰে বৰগীত চবেই গাব পাৰে তো ছ'চিয়েল ইনইকুৱেলিটি যদি অসমত ছ'চিয়েল ইনইকুৱেলিটি এনেও আমাৰ নৰ্দাৰ্ণ ইণ্ডিয়াতকৈ বা সাউদাৰ্ণ ইণ্ডিয়াতকৈ ছ'চিয়েল ইনইকুৱেলিটি অসমত বহুত কম তথাপিতো যিখিনি ছ'চিয়েল ইনইকুৱেলিটি আছিলে বহুত মানুহ আছিলে যেনে কৈৱৰ্তসকল আছে SC ষ্টেটাছ আৰু বহুত আমাৰ কিৰাতসকল আছে মন্দিৰত প্ৰৱেশ বহুতক কৰিব দিয়া নহয় বা নামঘৰত তেতিয়াতো নামঘৰ শংকৰদেৱৰ দিনততো চবৰে প্ৰৱেশ আছিলে কিছুমানক প্ৰৱেশ কৰিব দিয়া নহয় তো এই গোটেইবিলাক শংকৰদেৱে বন্ধ কৰিছিলে শংকৰদেৱে কৈছিলে যে সকলোৱে বৰগীত গাব পাৰিব সকলোৱে ভগৱানৰ নাম ল'ব পাৰিব যিটো ইনইকুৱেলিটি আছিলে তেওঁ ইনইকুৱেলিটিৰ এগেইনষ্টত মাত মাতিছিলে ইনটলাৰেঞ্চ তেওঁ মাত মাতিছিলে এনভাইৰমেণ্টেল ভিজন এটা আছিলে যে আমি ফৰেষ্ট ৰিভাৰ এনিমেলছ আৰু যিবিলাক আমাৰ জীৱ জন্তু আছে চবৰে প্ৰতি আমাৰ ৰেচপেক্ট আমাৰ থাকিব লাগে কুকুৰ চিগাল গৰ্ভদৰ আত্মাৰাম জানিও সবাকো কৰিবা প্ৰণাম কুকুৰ হওক শিয়াল হওক চবৰে এটা আত্মা আছে আমি চবকে প্ৰণাম কৰিব লাগে হিউমেনিজিমৰ ওপৰত আমি লিখিব পাৰোঁ স্পিৰিচুৱেল ৰেজিলিয়েঞ্চ আমি লিখিব পাৰোঁ ঠিক তো মেইনছৰ কাৰণে এটা কুৱেশ্যন আছে এনেকুৱা কুৱেশ্যন মেইনছত অহাৰ চান্স খুবেই বেছি স্পেচিয়েলি GS 5ত শ্ৰীমন্ত শংকৰদেৱ was not merely a religious leader but a social reformer and cultural architect. Discuss how his teachings and institutions continue to hold relevance in addressing contemporary challenges. তাৰ মানে আমি প্ৰথমতে আইডেণ্টিফাই কৰিব লাগিব আমাৰ কণ্টেম্পৰাৰী চেলেঞ্জেছ কি আছে আজিৰ দিনত কি আমি ইছ্যু ফেচ কৰি আছোঁ অসমতেই হওক বিশ্বতেই হওক বা ভাৰততেই হওক সেই
সেই ইস্যুবিলাক সলভ কৰিবলৈ আমি শংকৰদেৱৰ টিচিংটো কেনেকৈ ইউজ কৰিব পাৰোঁ, শংকৰদেৱৰ টিচিঙৰ ৰেলেভেঞ্চ কি, সেইটোৱে আমি অলপ আগত পঢ়িলোঁ। উইথ এক্সাম্পল আমি লিখিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যনত 10 মাৰ্কছ থাকিব আৰু আমি এপ্ৰক্সিমেটলি 150 ৱৰ্ডছ লিখিব লাগিব, হুইচ ইজ ভেৰি ইজি। আমি প্ৰথমতে ইন্ট্ৰডাকশ্যন লিখিম। শংকৰদেৱ এজন ৰিলিজিয়াছ লিডাৰেই নাছিলে, তেওঁ এজন ছ'চিয়েল ৰিফৰ্মাৰ আছিলে, কালচাৰেল আৰ্কিটেক্ট আছিলে। ইয়াৰ ওপৰত আমি এটা ইন্ট্ৰডাকশ্যন লিখিম। কিয় তেওঁক ছ'চিয়েল ৰিফৰ্মাৰ বুলি কোৱা হৈছে, কালচাৰেল আৰ্কিটেক্ট বুলি কিয় কোৱা হৈছে, এটা দুটা পইণ্ট লিখিম। তাৰ পাছত আমি ডিছকাছ কৰিম বডি পাৰ্টত যে তেওঁৰ যিটো টিচিং আছিলে সেই টিচিঙৰ ৰেলেভেঞ্চটো কি, আৰু তেওঁ যিখিনি ইনষ্টিটিউশ্যনছ এষ্টাব্লিছ কৰিছিলে, সত্ৰ নামঘৰ, এই সত্ৰ নামঘৰে আজিৰ যিবিলাক কণ্টেম্পৰাৰী চেলেঞ্জ আছে এইবিলাক সলভ কৰিবলৈ এই সত্ৰ নামঘৰৰ ৰেলেভেঞ্চটো কি। তো আমি যদি ইন্ট্ৰডাকশ্যন লিখোঁ, আমি যদি বডিত 4-5টা পইণ্ট লিখোঁ, এটা কনক্লুডিং লাইন লিখোঁ, আমাৰ আনচাৰটো শেষ হৈ যায়। তো তোমালোকে এই আনচাৰটো লিখিবলৈ চেষ্টা কৰিবা। সেকেন্ড আজিৰ টপিক হ'ল ইলেক্টৰেল ৰিফৰ্মছ ইন ইণ্ডিয়া। ভেৰি ইম্পৰ্টেণ্ট। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউজত আছে, আৰু তোমালোকে যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে পঢ়িবা, এটা তোমালোকৰ নিজৰ নোট থাকিব লাগে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পাৱাৰ আৰু ফাংচন কি কি তুমি জানিব লাগিব। আৰ্টিকল 324 কি, আৰ্টিকল 326 কি। এতিয়া সুপ্ৰিম কোৰ্টৰ ডিবেট চলি আছে, আৰ্টিকল 324 ভাৰ্চেছ আৰ্টিকল 326, তোমালোকে চাবা। এতিয়া এই আৰ্টিকলটো ইলেক্টৰেল ৰিফৰ্মছৰ ওপৰত আছে, কি কি ইলেক্টৰেল ৰিফৰ্মছ আমি কৰিব পাৰোঁ। ইলেক্টৰেল ৰিফৰ্মছ মানে কি? ৰিফৰ্মছ আমি কেতিয়া কৰিম, যেতিয়া আমি কিছুমান চেলেঞ্জেছ ফেচ কৰি আছোঁ, আৰু এই চেলেঞ্জেছবিলাক অভাৰকাম কৰিবৰ কাৰণে আমি ৰিফৰ্মছ আনিব লাগিব। তো তোমালোকে কমেণ্টত মেনশ্যন কৰিবা কি কি চেলেঞ্জেছ আমি ফেচ কৰি আছোঁ। এটা চেলেঞ্জ হ'ল আমাৰ ফাণ্ডিং। এই ইলেকশ্যনৰ ফাণ্ডিংবিলাক ক'ৰ পৰা আহে? যিটো ফাণ্ডিং ধৰি দিয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, সেই ফাণ্ডিঙৰ ওপৰতে ইলেকশ্যনটো হয় নে তাতকৈ বেছি ফাণ্ডিং লাগি আছে? এই যে ইলেকশ্যনৰ ফাণ্ডিং হয়, ইয়াৰ ট্ৰান্সপাৰেঞ্চি আছেনে নাই? আমাৰ ইমান ডাঙৰ ডেমক্ৰেচি য'ত 140 কাৰোৰ মানুহ আছে, আৰু তাত আমাৰ বৰ্তমান ইণ্ডিয়াৰ য়াং পপুলেশ্যন বেছি, 18 ইয়াৰ্ছৰ ওপৰত থকা প্ৰত্যেকজন মানুহে ভোট কৰিব পাৰে এজ পাৰ আৰ্টিকল 326। তো ইমান যে আমাৰ মানুহ আছে, ইমান কৰোৰ মানুহ, 100 কৰোৰ মানুহ আছে 18 ইয়াৰ্ছৰ ওপৰত, এই মানুহখিনি ভালকে আমি কেনেকৈ মেনেজ কৰিব পাৰোঁ? তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে নে নাই? বিহাৰত ইছ্যু চলি আছে, SIR চলি আছে, চিষ্টেমেটিক ইণ্টেনচিভ ৰিভিউ, ইলেক্টৰেল যিটো ৰোল আছে সেই ইলেক্টৰেল ৰোলটোৰ ৰিভিজন চলি আছে। তো তাকে লৈ হাল্লা হৈছে, বহুত মানুহৰ নাম কাটি দিয়া হৈছে, সুপ্ৰিম কোৰ্টত কেছ চলি আছে। তো তোমালোকে যেতিয়া ইলেক্টৰেল ৰিফৰ্মছ ইন ইণ্ডিয়াৰ ওপৰত কিবা এটা আৰ্টিকেল পাবা, তোমালোকে প্ৰথমতেতো ইলেকশ্যন কমিশ্যনৰ কথা চাই ল'বা, ইলেকশ্যন কমিশ্যনৰ পাৱাৰ ফাংচনছ কি হয়, আৰ্টিকল 324 কি হয়, আৰ্টিকল 326 কি হয় চাই ল'বা। তাৰপাছত মেজৰ চেলেঞ্জেছ, এই খুব ইম্পৰ্টেণ্ট, মেজৰ চেলেঞ্জেছ ইন ইণ্ডিয়াছ ইলেক্ট্ৰিকেল প্ৰচেছ, কি কি চেলেঞ্জ ফেচ কৰি আছে আমাৰ ইলেক্টৰেল প্ৰচেছত, আমি কি কি ফেচ কৰি আছোঁ, আৰু এইখিনি কেনেকৈ আমি অভাৰকাম কৰিম সেই বিষয়ে চাবা। মেইনছৰ খুব ধুনীয়া কুৱেশ্যন এটা ইয়াৰ পৰা আহিব পাৰে। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন বহুতবাৰ আহিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফাংচনৰ ওপৰত মেইনছত আগতে কুৱেশ্যন আহিছে APSCৰ। আজিকালি ইজি কুৱেশ্যন নাহে, অলপ টান কৰি দিব, কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি দিব। তো তোমালোকে তাৰ কাৰণে ৰেডি হৈ থাকিব লাগিব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেজ ইনিচিয়েটেড ৰিফৰ্মছ টু ষ্ট্ৰীমলাইন ইলেকশ্যনটো ষ্ট্ৰীমলাইন কৰা হ'ব। লগতে এইটোও আমি শুনিবলৈ পাই আছোঁ যে গভৰ্ণমেণ্টে কি কৰিব, চাইমালটেনিয়াছ ইলেকশ্যন কৰিব। চাইমালটেনিয়াছ ইলেকশ্যন মানে কি? মানে আমাৰ বিধানসভা আৰু লোকসভাৰ, লেজিছলেটিভ এছেম্বলি এণ্ড পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন একেলগে হ'ব, এটা টাইমত হ'ব। এতিয়া যেনেকৈ অসমত এতিয়া আমাৰ বিধানসভাৰ ইলেকশ্যন হ'ব, লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন হ'ব কেতিয়া? 2026ত। আৰু লোকসভাৰ ইলেকশ্যন কেতিয়া হ'ব? লোকসভাৰ ইলেকশ্যন হ'ব 2029ত। তো গভৰ্ণমেণ্টে কি কৰিবলৈ চেষ্টা কৰিছে, এই লোকসভাত যেতিয়া ইলেকশ্যন হ'ব 2029ত, তেতিয়া যাতে বাকী ষ্টেটবিলাকো, ৰিমেইনিং যিবিলাক ষ্টেট যাৰ ইলেকশ্যন অলৰেডি হৈ গ'ল,
সেই ষ্টেটবিলাকতো ইলেকশ্যন প্ৰচেছ এটা কৰা হ'ব, মানে লোকসভা আৰু ৰাজ্যসভা মানে বিধানসভাৰ ইলেকশ্যন একেলগে হ'ব। তো এই প্ৰচেছটো কোৱা হয় চাইমেলটেনিয়াছ ইলেকশ্যন। তো এইটো এটা কি ইলেক্টৰেল ৰিফৰ্মছ। এই ৰিফৰ্মছটো কিয় অনা হৈছে, ইয়াৰ বেনিফিট কি, পজিটিভছ কি, নিগেটিভছ কি, আমি জানিব লাগিব, ৰাইট। এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কিছুমান ষ্টেপ লৈছে টু এনহেন্স ট্ৰান্সপাৰেঞ্চি, strengthen our voter participation and uphold credibility of India's democracy. কিছুমান ষ্টেপ লৈছে, সেই ষ্টেপবিলাকৰ বিষয়ে ইয়াতে দিয়া আছে। সেইবিলাক এক্সপ্লেইন কৰাৰ খুব সাংঘাতিক দৰকাৰ নাই, কাৰণ তোমালোকে নিজেও পঢ়িব পাৰিবা। ইলেক্টৰেল ৰোল মেনেজমেণ্ট, ইলেক্টৰেল ৰোলত আমাৰ নামটো থাকে, আমি ভোট দিব পাৰিম নে নাই, তাৰ কাৰণে কি কি কৰিছে ইয়াতে লিখা আছে, তুমি চাই ল'বা। টেকন'লজি ড্ৰিভেন ট্ৰান্সপাৰেঞ্চি, আজিকালি টেকন'লজি আপগ্ৰেড হৈছে, AI আহিছে, আমি কেনেকৈ AIৰ হেল্প ল'ব পাৰোঁ ইন ইলেকশ্যন প্ৰচেছ অৰ ভোটাৰ ৰোল প্ৰিপেৰেশ্যন, কি কৰিব পাৰোঁ, বা আমি যেতিয়া ভোটাৰ ID কাৰ্ড দিওঁ তাত কেনেকৈ AI ইউজ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ বস্তুবিলাক অলপ আছে, তোমালোকে চাই ল'বা। কি ৰিফৰ্মছ আণ্ডাৰটেকেন, বুথ লেভেল ইম্প্ৰুভমেণ্ট, যিবিলাক বুথ লেভেল অফিচাৰ আছে তেওঁলোকক ষ্টেণ্ডাৰ্ড ফটো আইডেণ্টিটি কাৰ্ড দিছে। ৰিচেণ্টলি নিউজত আছে, এই যে বুথ লেভেল অফিচাৰ্ছখিনি আছে তেওঁলোক নিউজত আছে, কাৰণ বহুতক ছাছপেণ্ড কৰা হৈছে, কাৰণ বহুত এনেকুৱা মানুহৰ নাম ভোটাৰ লিষ্টত, ভোটাৰ ৰোলত সোমাই আছে, ইলেক্টৰেল ৰোলত, যিবিলাক মানুহ অলৰেডি ডেড। ফেক মানুহ কিছুমান সোমাই আছে। এটাতো নিউজ পালোঁ, সেই নিউজটোত দেখাইছে ডোনাল্ড ট্ৰাম্পৰ ফটো লগাই কিনে ইলেক্টৰেল ৰোলত মানুহে ভোট দি আছে। তো এনেকুৱা ধৰণৰ ইছ্যুবিলাক কেতিয়া হয়, যেতিয়া এই বুথ লেভেল অফিচাৰবিলাকে অলপমান খেলি মেলি কৰে। তো বহুতখিনি মানুহক ছাছপেণ্ড কৰা হৈছে। তো এই বুথ লেভেল অফিচাৰবিলাকক যাতে প্ৰপাৰলি ফটো আইডেণ্টিটি কাৰ্ড দিয়া হয়, তেওঁলোকে যাতে ভালকৈ কাম কৰে, তাৰ কাৰণে অলপমান ধ্যান দিব। আৰু প্লাছ প্ৰত্যেকটা বুথ য'ত ইলেকশ্যন য'ত তোমাৰ ভোট দিয়া হয়, সেই বুথবিলাকৰ মেক্সিমাম কেপাচিটি 1200 থাকিব। 1200 মানুহে এটা বুথত ভোট দিব পাৰিব, তাতকৈ বেছি নোৱাৰে, নহ'লে হেজাৰ্ড হয়, ঠেলা হেঁচা হয়। তো এইবিলাক ৰিফৰ্মছ লৈ আহিছে ইলেকশ্যন কমিশ্যনে। ভোটাৰ ভেৰিফিকেশ্যন এণ্ড একুৰেচি, তো VVPAT যদি শ্লিপ কাউণ্টিং, সেই শ্লিপ কাউণ্টিং কৰিব যদি ক'ৰবাত ভোট কাউণ্টিঙত খেলি মেলি দেখা পায় বা ডাউট হয়, ৰাইট। মেজৰ চেলেঞ্জেছ কি, ইলেকশ্যন এক্সপেণ্ডিচাৰ কিমান হয়, ক'ৰ পৰা ফাণ্ড আহে, এই ফাণ্ডটোৰ চ'ৰ্চটো কি, আমাৰ কেতিয়া ঠিক হ'ব, কেতিয়া এই ইলেকশ্যন এক্সপেণ্ডিচাৰ, ইলেকশ্যনত যে বহুত টকা খৰচ কৰা হয়, কেছবিলাক বহুত ওলাই, পুলিচে ধৰে, ক'ৰ পৰা আহে এই কেছবিলাক। যেতিয়াই আমাৰ ইণ্ডিয়াত যদি এই যে যিটো আমাৰ কাৰেঞ্চি নোটছ আছে, কাৰেঞ্চি নোট যদি কমপ্লিটলি বন্ধ হৈ যায় ন, কমপ্লিটলি যদি আমাৰ কাৰেঞ্চিটো ডিজিটাইজড হৈ যায়, তেতিয়া আৰু এইবিলাক বন্ধ হৈ যাব। যেতিয়ালৈকে মানুহৰ হাতত কেছ থাকিব, তেতিয়ালৈকে কৰাপশ্যন হৈ থাকিব, ইলেকশ্যনত এক্সপেণ্ডিচাৰ মানুহে বেছিকৈ কৰিব। যিয়ে নহওক, ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স, 46% MPৰ এগেইনষ্টত ক্ৰিমিনেল কেছেছ আছে। তো এতিয়া গভৰ্ণমেণ্টে এখন বিল লৈ আহিছে, যিখন বিলত কোৱা হৈছে যে যদি এজন MP বা MLA 30 ডেজতকৈ বেছি জেলত থাকিব লগা হয়, তেওঁ যদি মিনিষ্টাৰ হৈ আছে, তেওঁ যদি মুখ্যমন্ত্ৰী হৈ আছে, তেওঁ যদি PM হৈ আছে, তেওঁ ৰিজাইন দিব লাগিব। তো এই ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্সক কাউণ্টাৰ কৰিবলৈ গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে, গভৰ্ণমেণ্টে যিখন বিল আনিছে, সেই বিলখনৰ বিষয়ে তুমি জানিব লাগিব। ভোটাৰ ডি এনফ্ৰেঞ্চাইজমেণ্ট, ৰাইট, বগাছ ভোটিং, য'ত যাৰ মৰা মানুহৰ নাম আছে, মানুহজন মৰি গ'ল, তেওঁ ভোট দি আছে, ফেক মানুহ সোমাই আছে। তো এইবিলাক মানুহক ভোটাৰ লিষ্টৰ পৰা উলিয়াব লাগিব। ফ্ৰীবি পলিটিক্সটো চবতেই চলে, এই ফ্ৰীবি পলিটিক্স বন্ধ কৰিব লাগিব, যাতে পলিটিকেল পাৰ্টিবিলাকে আনডিউ এডভান্টেজ নাপায়। ইলেক্টৰেল ভায়োলেন্স, বুথ কেপচাৰিং হয়, সেই বুথ কেপচাৰিংবিলাক বন্ধ হ'ব লাগিব। তাৰ কাৰণে ছিকিউৰিটি ফ'ৰ্চেছবিলাকে ভালকৈ নিজৰ ডিউটি কৰিব লাগিব, যাতে ভায়োলেন্স নহয় ডিউৰিং দ্য ভোটিং প্ৰচেছ, ৰাইট। টেকন'লজিকেল থ্ৰেট আছে, কোনোবাই আমাৰ যিবিলাক মেচিনছ আছে, সেই মেচিনবিলাক হেক কৰিব পাৰে, ইলেক্টৰেল ৰোল মেনুপুলেশ্যন যাতে কৰিব পৰা নাযায়। তো ইয়াৰে ওপৰত এলিগেশ্যন আহিছে, ইলেকশ্যন কমিশ্যনে মেনুপুলেট কৰা বুলি কৈছে, ভোট চুৰি বুলি এটা টাৰ্ম ফেমাছ হৈ আছে, এই ইলেক্টৰেল ৰোল মেনুপুলেশ্যনৰ লগত ৰিলেটেড, ৰাইট। তাৰ কাৰণে সুপ্ৰিম কোৰ্টত কেছ চলি আছে। লেক অফ
ইনাৰ পাৰ্টি ডেমক্ৰেসি তো এই পইণ্ট বিলাক তোমালোকে চাবা কেনেকে ষ্ট্ৰেংথেন কৰিম ইলেক্টৰেল ৰোল ফ্ৰেমৱৰ্কটো সেইটো চাবা ইলেক্টৰেল ফাইনেন্স ৰিফৰ্ম কেনেকে কৰিম promoting inner party democracy, regulating digital companies, campaigns and deepfakes. এই deepfake বস্তুটো খুব নিউজত আছে ইলেকশ্যনত কেতিয়াবা কি কৰা হয় কিছুমান ক্যান্ডিডেটৰ এগেইনষ্টত কিছুমান মৰ্ফড ভিডিঅ' উলিয়াই দিয়া যায় এই ভিডিঅ' বিলাকে কেতিয়াবা ৰেপুটেশনটো হেম্পাৰ কৰে বা কেতিয়াবা কোনোবা স্পিচ দি আছে সেই স্পিচটো এডিট কৰি কেনে অলপ বেয়াকে দেখুৱাই দিয়া হয় তাৰ কাৰণে ৰেপুটেশনত ইম্পেক্ট কৰে তো এইবিলাকক কেনেকে টেকেল কৰা হ'ব সেইবিলাকৰ ওপৰত গভৰ্নমেণ্টে কি ষ্টেপ লৈছে সেইবিলাক আমি জানিব লাগিব তাৰপাছত ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক ষ্ট্ৰেংথেন কৰিব লাগিব ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ বিষয়ে ভালকে চাই ল'বা ইয়াতে এজন চিফ ইলেকশ্যন কমিশনাৰ থাকে আৰু দুজন ইলেকশ্যন কমিশনাৰ থাকে তেওঁলোকৰ এপইণ্টমেণ্ট কেনেকে হয় কোনে তেওঁলোকক এপইণ্ট কৰে ভালকে চাবা ৰাইট ইলেক্টৰেল প্ৰসেছ ৰিফৰ্মছ আৰু সাইমালটেনিয়াছ ইলেকশ্যনৰ ফালে ওৱান নেশ্যন ওৱান ইলেকশ্যন ৰামনাথ কোবিন্দৰ এটা কমিটি আছিলে কোবিন্দৰ আমাৰ ফৰ্মাৰ প্ৰেচিডেণ্ট এটা কমিটি আছিলে সেই কমিটিটোৰ ৰিকমেণ্ডেশ্যনছখিনি চাই ল'বা খুব ইম্পৰ্টেণ্ট মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন ইন লাইট অফ ৰিচেণ্ট ৰিফৰ্মছ আণ্ডাৰটেকেন বাই দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া critically examine the major challenges critically examine বুলি কৈছে তো মেজৰ challenges বিলাক আমি হাইলাইট কৰিব লাগিব বডি পাৰ্টত right confronting India's electoral system and suggest measures to strengthen its integrity already যিখিনি slides আছে সেই slides-ত already answer to লুকাই আছে তোমালোকে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে Thank you everyone তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰা ইনষ্টাগ্ৰাম জয়েন কৰিব পাৰা এপটো ডাউনলোড কৰিব পাৰা এপত তোমালোকে ফ্ৰীলি আমাৰ মন্থলি মেগাজিনখিনি পাই যাবা যিখিনি পৰীক্ষাৰ কাৰণে খুব হেল্পফুল হ'ব এইবাৰ যেটো প্ৰিলিমছ হৈছিলে এইবাৰ প্ৰিলিমছত approximately 40 to 45% questions আমাৰ পৰা কমন আহিছিলে Thank you everyone